guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিয়ে চশমাটো পিন্ধিলো কাৰণ ডক্টৰে কৈছে ৰাতিপুৱা উঠিয়ে পিন্ধিব, আকৌ ৰাতি খুলিব। ৰাতি শুৱাৰ সময়ত খুলিব, সেই কাৰণে পিন্ধিলো আৰু বহুত অসুবিধাৰ কাৰণে মানে এটো লব লগা হল। ইমান মূৰ বিষাইছে নহয়, মাহত যদি 30 দিনৰ ভিতৰত 25 দিনে মূৰটো বিষাইছে আৰু এনেকুৱা মানে মূৰ বিষালে যে এনেকুৱা লাগে নহয়, খোৱা দোৱা বন্ধ, ওষুধ নাখা পৰ্যন্ত মানে কোনো আৰাম পোৱা নাই। সেই কাৰণে বাধ্যত চশমাটো ললো আৰু ওষুধ খাই আছো। মানে আজি 12 দিনে হলে এতিয়া মূৰৰ বিষৰ টেবলেট খোৱা নাই, মানে ওষুধ পিল খোৱা নাই মূৰৰ বিষৰ। গম পাইছো কমি আছে অলপ অলপ, মানে ওষুধ দিছে খাবলৈ। যিয়ে নহওক এতিয়া চাহ খাম আৰু আজি প্ৰথম চশমা পিন্ধাৰ অভিজ্ঞতা আজিৰ পৰা ষ্টাৰ্ট। তেনেহলে ব্লগটো চাই থাকক শেষলৈকে। ডক্টৰ দেখাব গৈছিলো, তেতিয়া ওষুধ দিছিল, এইটো শেষ হৈ গৈছে। এইটো 11টা মান, মানে 11 দিন হল খাই নহয়, অলপ মানে আৰাম পাইছো, মূৰটো নিবিষায় আৰু এইটো হৈছে ড্ৰপ দিছে এটা। এইবিলাক দেখুৱাই নাই আপোনালোকক চকুৰ কাৰণে। চাহ খাম এতিয়া কাৰণ ৰুটি চুটি বনোৱা নাই, বন আছে, বাকৰ আছে, সেইবিলাক দিয়ে চাহ খাম। আৰু বতৰটো দেখিছেনে, অলপ মানে গৰমটো কমিছে, অলপ জাষ্ট, বেছি নহয়। আৰু চাহ খাই লওঁ, চাহ খাই কাম কৰি আহি আছো। কাঁহী বাতি আছে, বেচিঙত ধোৱাই নাই, ৰাতি এনেকৈ আছে। আৰু এইকেইটাতো ধুইছো, বেছি নাই, অলপ কেইটা আছে। আৰু ঘৰ দুৱাৰবিলাক চাফা কৰি লওঁ, বিছনা পাতিবিলাক ঝাৰি লওঁ, বিছনা ঠিছনাবিলাক ঝাৰাই নাই। আহি আছো গাইজ, কি ৰান্ধো নাৰান্ধো। হাই গাইজ, হোটেলৰ পৰা এটা পৰঠা আনিলোঁ কাৰণ ৰাতিপুৱাৰ চাহটো নহয়, অলপ হেভি হ'লে ভাল হয় খাই। আৰু ৰুটি চুটিটো বনোৱাই নাই, ৰ'দটো ওলাইছে দেখিছেনে, বাপৰে ৰ'দ ওলাইছে। বজাৰ আনিছে, আহক দেখাই আছোঁ কি বজাৰ আনিছে। এয়া দেখিছেনে, সৰু মাছ লৈ আহিছে, বেঙেনা, লগতে ডাঠা শাক লৈ আহিছে। কি যে বনাওঁ সৰু মাছেৰে, ভাবিছোঁ ডাঠা দি কেইটামান চৰচৰি বনাম। আৰু কচু আনিছে, দুধ কচু আনিছে। আৰু মাছবিলাক নহয় ইমান ধুনীয়া, সৰু মাছবিলাক মানে টাটকা থাকে, ইমান ধুনীয়া থাকে নহয়। ৰাতিপুৱাই আনে যে 8টা মানত। আৰু বেঙেনাবিলাক দেখিছেনে কিমান ধুনীয়া, বেঙেনা দি চৰচৰি বনালে আৰু ধুনীয়া লাগিব। এইকেইটা হৈছে ডাঠা কেইটাও ধুনীয়া, কাৰণ ৰাতিপুৱা বজাৰ কৰিলে নহয় ধুনীয়া হয়। এতিয়া মই চব্জিবিলাক কাটিলোঁ আৰু এতিয়া চব্জিবিলাক ধুই আছোঁ এটা এটাকৈ। এইটো হৈছে শাক, ডাঠা শাক, কচু, আৰু এয়া সৰু মাছখিনি কাটোতে ইমান সময় লাগিল নহয়। এতিয়া এটা এটা কৰি ধুই ল'ম। শাক ধুওঁতে যে ইমান সময় লাগে, মানে বালি থাকে অলপ, সেইকাৰণে অলপ দেৰি হয়। চব্জিবিলাক ধুই আছোঁ আৰু বেচিঙত নহয়, এইটো বেচিঙত কাম কৰিলে গোটেই কাপোৰ চকুৰ একেবাৰে লেতেৰা হৈ যায়। কাপোৰখিনি মানে একদম ভিজি যায়, বাৰ চেঞ্জ কৰিব। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট হ'ল। এইটো হৈছে দালি, মাটিমাহৰ দালি বনালোঁ অলপ। আৰু এইটো হৈছে কচু দি মিছা মাছ ভাজি। এইটো হৈছে বেঙেনা দি সৰু মাছৰ চৰচৰি। আৰু এইটো হৈছে ডাঠা দি সৰু মাছৰ চৰচৰি। 2 ধৰণৰ বনাইছোঁ। আৰু আজি গোটেইখিনি দেখুওৱা নাই কাৰণ ইমান গাটো ভাল নাই, সেইকাৰণে মানে ৰান্ধি ল'লোঁ আগত। আৰু বতৰটো দেখিছেনে, বৰষুণ দিব নেকি। কাপোৰ আছে চাদৰ ওপৰত লৈ আহি আছোঁ গাইজ অলপ পিছত। দুপৰীয়া এতিয়া 12টা মান বাজে আৰু ননদটো আহি আছে, ফোন কৰিছে কাৰণ অলপ চেল্ফ হেল্প গ্ৰুপৰ কাম আছে। সেইকাৰণে ভাবিলোঁ ভাতকেইটা অলপ খাই লওঁ, কেতিয়াবা হয় সময়, আৰু বেংকে চেংকে গ'লে সময় লাগে। সেইকাৰণে এতিয়া মই কেইটামান ভাত খাই আছোঁ আৰু ননদটো আহি আছে। ৰেডি হ'লোঁ, এতিয়া গা চা ধোৱা নাই, গা চাটো ধোৱা নাই কিন্তু কাপোৰবিলাক চেঞ্জ কৰিব লাগে বাৰ। আৰু তালা মাৰি ল'লোঁ কাৰণ ল'ৰাও নাই, স্কুলত গৈছে। সেইকাৰণে এতিয়া টটো দি গৈ আছোঁ। ব্লগটো চাই থাকক শেষলৈকে। ঘৰত আহিলোঁ, আহি পেলাই ননদটোক ভাত দিলোঁ, ভাত খালে আৰু তাই খাই লৈ গ'ল কাৰণ দেৰি হৈ গৈছে, 2:30 মান বাজি গৈছে, 2:30 বাজিছে, 2টা পাৰ হৈছে। আৰু ননদটো আহিছিল, দেখিলোৱে, তাই খাই লৈ গ'ল। এতিয়া কাঁহী বাতি ধুই আছোঁ। আৰু আজি চশমাটো অলপখিনি টাইম খুলিছিলোঁ, অলপখিনি টাইম খোলা আছিল, তাৰপিছত আকৌ পিন্ধি লৈছোঁ। এতিয়া কাঁহী বাতিবিলাক ধুম, তাৰপিছত আহি আছোঁ একেবাৰে গা চা ধুই।
গাইছ এতিয়া আবেলিৰ 5টামান বাজে আৰু এতিয়া যাব ওলাইছোঁ ঘৰৰ কাষতে পিঠা আৰু চাহ খাব মাতিছে তেনেহ'লে বলক আপোনালোককো লৈ যাওঁ খাবতো নোৱাৰিব কিন্তু চাবতো পাৰিব তেনেহ'লে বলক এইটো বন্ধ কৰি ল'লোঁ আৰু কাম চাম শেষ দুপৰীয়া কাঁহী বাতি ধুই চুই থৈ দিছোঁ চব ঘৰটো মুচি ল'লোঁ কাৰণ ননন আহিছিল তাৰ ছোৱালীটোক লৈ দুটা ৰুমে মুচি ল'লোঁ পানী পানী হৈ আছে এতিয়া পাকঘৰটো তেনেহ'লে বলক তলাটো মাৰি ল'লোঁ তেনেহ'লে বলক গাইছ আহিলোঁ তেনেহ'লে বলক ইহঁতেও নহয় 3 তলাৰ ওপৰত থাকে দেখিছেনে চিৰি আৰু উঠিব মন নাযায় আৰু কৈছোঁ নহয় চাহ আৰু পিঠাৰ দাৱত দিছে আহিলোঁ খাবলৈ আৰু এইপিনে গৰম গৰম পিঠা ভাজি আছে লগতে চাহত গাখীৰ দিয়া নাই আৰু তেলৰ পিঠা হয় তেলৰ তাল দিছে তালৰ ৰস দিছে এতিয়া খাই লৈ আহিম কেইটামান ঘৰত খোৱা নাই সেইকাৰণে ক'লোঁ ঘৰত লৈ যাম আৰু খালি চাকে খাম পিঠা দিছে যে পিঠা নাখাওঁ আৰু ঘৰত আহি পালোঁ এয়া সন্ধিয়া 7টামান বাজে আহি পেলাই 2টা কুকাৰ বহাই দিছোঁ এটা ভাত দিছোঁ আৰু এটা কণী আৰু আলু সিজাই দিছোঁ দিনৰ চব্জিবিলাক নাই শেষ হৈ গৈছে সেইকাৰণে আৰু এয়া ৰাতিৰ কাৰণে বনাই আছোঁ বেঙেনা ফ্ৰাই বহুদিন ধৰি বেঙেনা ফ্ৰাই খোৱা নহয় বেঙেনা ফ্ৰাই লগতে কণীৰ চব্জি বনাই আছোঁ আৰু দিনত যে চব্জি বনাইছিলোঁ অলপো ভাল লগা নাই সৰু মাছ নহয় সেইকাৰণে আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আৰু চশমাটো নহয় পিন্ধিছোঁ অলপ খুলিছোঁ খালি জাষ্ট আৰু গোটেই দিনটো মানে চশমা পিন্ধিয়ে দিনটো পাৰ কৰিলোঁ আজি এতিয়া আলুৰ চব্জিটো বনাই আছোঁ বেঙেনা ভাজি হৈ গ'ল আৰু ভাতো হৈ গ'ল খোৱা দোৱাটো দেৰি আছে ৰাতি দেৰিকৈ খাওঁ সেইকাৰণে বনা কমপ্লিট হৈ গ'ল ব্লগটো ইয়াতে শেষ কৰিলোঁ আকৌ নেক্সট ব্লগত